এছাৰৰ গইনালৈ এই বিজেপি চৰকাৰখনে একেবাৰে সাংঘাতিক ধৰণে এটা বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে যাৰ জৰিয়তে এই খিলঞ্জীয়া আপোনালোকে দেখিবলৈ পাইছে আজি ইয়াতে খিলঞ্জীয়া লোকসকল ইয়াত একত্ৰিত হৈছে। আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি মৰিগাঁও জিলা সমিতিয়ে আজি এই ধৰ্ণা কাৰ্য ৰূপায়ণ কৰিবলৈ বিচাৰিছোঁ। আৰু ইয়াতে আমাৰ অতি স্পষ্ট কথা যে এছাৰৰ জৰিয়তে কোনো কাৰণতে এজনো খিলঞ্জীয়া মানুহৰ যে ভোট কটন হ'ব নোৱাৰিব। আৰু এই যিসকল ভুৱা অভিযোগকাৰী সেই ভুৱা অভিযোগকাৰীসকলৰ নাম ৰাজহুৱা কৰিব লাগে আৰু শীঘ্ৰে সেই ভুৱা অভিযোগকাৰীসকলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। চৰকাৰে খিলঞ্জীয়াৰ ওপৰত যি হাৰাশাস্তি কৰিছে তাৰ কাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰলৈ তীব্ৰ গৰিহণা দিছোঁ, প্ৰতিবাদ কৰিছোঁ যে চৰকাৰে তেওঁলোকৰ সিদ্ধান্তবোৰ সলনি কৰিব লাগে। মানে খিলঞ্জীয়া নামত মানে হাৰাশাস্তি কৰি এছাৰৰ নামত যিটো মানে খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত হাৰাশাস্তি কৰিছে এইটো কোনো কালেই আমি সহ্য নকৰোঁ। আজি এইটো আমি এটা প্ৰতিবাদৰ মানে আৰম্ভণি কৰিছোঁ। ইয়াৰ পাছত কিন্তু যদি চৰকাৰে আমাৰ কোনো মানে জাতিৰ জনগোষ্ঠী খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কথা নুশুনে তেতিয়াহ'লে ইয়াতকৈ কিন্তু আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে আমি কিন্তু চৰকাৰক আমি সকিয়নি প্ৰদান কৰিম। ভোটাধিকাৰ পুনৰীক্ষণৰ নামত মানুহৰ মাজত ভয় আৰু আতংক বিয়পাই দিয়া হৈছে। ভয় আৰু আতংক বিয়পাই তেওঁলোকৰ মানে ইয়াত অন্তৰ্নিহিত মানে বেয়া কিছু কাৰ্যকলাপ উদ্দেশ্যটো বহিঃপ্ৰকাশ ঘটিছে। ভোট চুৰ কৰা যি অভিযোগ সেইটো বাস্তৱ প্ৰতিপন্ন হ'বলৈ গৈ আছে। কাৰণ আমি লক্ষ্য কৰিছোঁ হাজাৰ হাজাৰ বছৰ ধৰি যিসকল খিলঞ্জীয়া লোক গৰীয়া জনগোষ্ঠীৰ লোক তেওঁলোকক কিন্তু এনেদৰে নটিচ জাৰি কৰি আপুনি প্ৰকৃততে খিলঞ্জীয়া হয়নে নহয়, আপোনাৰ ভোটাধিকাৰ প্ৰকৃততে হয়নে নহয়, আপুনি ভাৰতীয় নাগৰিক, এনেকুৱা ধৰণৰ ভয় আতংকৰ শংকাৰ বিয়পাই দিয়া হৈছে। আৰু আমি লক্ষ্য কৰিছোঁ অতি শেহতীয়াকৈ আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতিগৰাকী বা DUI সাংবাদিক বন্ধু আপোনাৰ ওপৰতো এনেদৰে নটিচ দিয়া হৈছে। ইয়াৰ জৰিয়তে কি সূচাব বিচাৰিছে? ভয় শংকাৰ আতংক এই বিয়পাই দিব বিচৰা হৈছে। আৰু এইখন চৰকাৰে কি কৰিব বিচাৰিছে? ধৰ্মৰ নামত বিভাজন কৰি ভাগ কৰি তেওঁলোকে ৰাজনীতি কৰিবৰ কাৰণে প্ৰয়াস কৰি আহিছে পূৰ্বৰে পৰা বৰ্তমানো। মই মৰিগাঁও ডিষ্ট্ৰিক্টৰ সমূহ জনসাধাৰণৰ খিলঞ্জীয়া অসমীয়া মুছলমানসকলৰ ওপৰত যি হাৰাশাস্তি আহিছে এছাৰৰ যোগেদি তাক মই মোৰ আন্তৰিকতাৰে মই এইটো সমৰ্থন কৰা নাই। আমাৰ গাঁওখনত এই মৰিগাঁও টাউন নগৰৰ মাজমজিয়াৰ এখন মুছলিম অধ্যুষিত খিলঞ্জীয়া অসমীয়া মুছলমান গাঁও। এই মুছলমান গাঁৱৰ লোকসকলে অতীজৰ পৰা যুগ ধৰি গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে। আজি হঠাৎ যদি আমি ভোটাধিকাৰৰ পৰা বঞ্চিত হৈ যাওঁ তে আমাৰ ইজ্জত মান সন্মান ক'ত থাকিব? গতিকে আমি অসমতে যদি আমি খিলঞ্জীয়া ভগনীয়া হৈ যাওঁ তেতিয়াহ'লে আমাৰ অস্তিত্ব যদি নাথাকে তে আমি জীয়াই থকাৰ পথ জানো আমাৰ অসমত আছে? আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সন্মানীয় সভাপতি মিৰ্জাইফ আলম ডাঙৰীয়া এগৰাকী খিলঞ্জীয়া গৰীয়া সম্প্ৰদায়ৰ মানুহ। তেওঁক এনেধৰণে নটিচ যি পঠাইছে তাত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ ধিক্কাৰ দিছোঁ, তীব্ৰ গৰিহণা দিছোঁ। আৰু এনে কাম কৰা যিগৰাকী ব্যক্তিয়ে মিৰ্জাইফ আলম ডাঙৰীয়াই নহয় সমগ্ৰ আমাৰ যিখিনি খিলঞ্জীয়া মুছলমান লোক আছে তেওঁলোকৰ ওপৰত যোনে এই এছাৰত যে নটিচ পাবলগীয়া হ'ল, যিসকল ব্যক্তিৰ কাৰণে পাব লগা হৈছে সেইসকল ব্যক্তিক জিলা প্ৰশাসনে আমাৰ আগত উলিয়াই দিবই লাগিব চিধা কথা। কাৰণ কিহৰ ভিত্তিত তেওঁলোকে মাৰিছে তেওঁলোকৰ ওপৰত আমি জানিব লাগিব তেওঁলোকক কিহৰ ভিত্তিত মাৰিছে। আৰু অসম চৰকাৰে যে এইবিলাক যে ভেলকিবাজি যে কৰি আছে এই ভেলকিবাজিবিলাক অসম চৰকাৰে প্ৰথমতে বন্ধ কৰিব লাগে, প্ৰথম চিধা কথা। কাৰণ কাৰ জৰিয়তে বিদেশী স্বদেশী হৈছে আৰু এছাৰৰ জৰিয়তে স্বদেশীক বিদেশী কৰিবলৈ যি কাৰ্য অসম চৰকাৰে লৈছে ইয়াক আমি তীব্ৰ ধিক্কাৰ দিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিয়ে। সমগ্ৰ অসমতে যি এছাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে তাত আমি সদৌ অসম গৰীয়ামৰীয়া দেখি জাতীয় পৰিষদৰ পৰা সমৰ্থন আগবঢ়াইছোঁ। এখন ক্ষুদ্ৰ ভোটাৰ তালিকা আমিও বিচাৰিছোঁ, কিন্তু এখন ক্ষুদ্ৰ ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ যাওঁতে আমাৰ খিলঞ্জীয়া যিসকল লোকক হাৰাশাস্তি কৰা হৈছে, যিসকল লোকক অপমানিত কৰা হৈছে এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। আৰু এই কাৰ্য যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে আমি চৰকাৰক সকিয়নি জনাইছোঁ। যিজন মুখ্যমন্ত্ৰীয়ে জাতি মাটি ভেটিৰ কথা কৈ আছিল সেইজন মুখ্যমন্ত্ৰীয়ে অসমৰ এই বৃহত্তৰ জাতি জনগোষ্ঠীৰ এটা ঠাল বৃহৎ ডাঙৰ ঠাল এটা অসমীয়া খিলঞ্জীয়া মুছলমানৰ ওপৰত যি এছআইৰ জৰিয়তে যেনেধৰণৰ মানসিক অত্যাচাৰ চলাইছে তাত মই তীব্ৰভাৱে এইকাৰণে ধিক্কাৰ দিছোঁ। তেখেতক যোৱা সময়ছোৱাত মৰি মুছলমান গাঁৱতে মই ইতিমধ্যে কৈ গৈছোঁ যে তেখেতক মই প্ৰথম মালা পিন্ধাইছিলোঁ। আৰু সেইজন মুখ্যমন্ত্ৰীয়ে আমাৰ দৰে মানুহৰ ওপৰত যেতিয়া যোৱা টাইমত মই মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ এক্সিকিউটিভ মেম্বাৰ আছিলোঁ তৎসত্ত্বে মোৰ দৰে মানুহক যদি তেখেতসকলে চিনি নাপায় কাক চিনি পাব? ইয়াৰ পৰা বুজাই যে আমি এইটোকে বুজিব পাৰিছোঁ যে অসমৰ অসমীয়া খিলঞ্জীয়া থলুৱা মুছলমান যিমান আছে
জাতি জনগোষ্ঠী আটাইখিনিকে অসমৰ পৰা বিতাড়িত কৰিব বিচাৰিছে নেকি? যদি ক'ত বিতাড়িত কৰিব তেখেতে, এইটো আমাৰ বিশেষকৈ চিন্তাৰ বিষয়। মুখ্যমন্ত্ৰীয়ে কৈছে মিয়ালৈহে দিছে। আপুনি মিয়া জনগোষ্ঠীৰ পূৰ্ববংগীয় মানুহ নেকি? এই তাকে ক'বলৈ বিচাৰিছোঁ, মুখ্যমন্ত্ৰী মহোদয়ে ভালদৰে বিশ্লেষণ কৰি চাওক আমি ক'ৰ মানুহ। মই জনাত মোৰ দেউতাই কৈ যোৱা মতে মই 18 পুৰুষ অসমৰ অসমীয়া। তৎসত্ত্বে যদি তেখেতে যদি সাহস আছে, তেখেতে যদি সঠিক পদক্ষেপ ল'ম বুলি ভাবিছে, তেতিয়াহ'লে মোৰ দৰে মানুহৰ লগত আহক, যোগাযোগ কৰক। মই তাৰ আটাইখিনি তথ্য মই দেখুৱাই দিব পাৰিম। মই প্ৰথমে ক'ব বিচাৰিম আমাৰ যি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আমাৰ যি যিটো টাৰ্ম আমাৰ আছিলে, টাৰ্মত আমাৰ প্ৰাক্তন যিজন আমাৰ ৱাৰ্ড মেম্বাৰ আছিলে মইমুল চুলতান, তেখেত কিন্তু বিজেপি হৈয়ে আমাৰ ৱাৰ্ডৰ পৰা জিকিছিলে, কিন্তু তেওঁৰ নামতো আমাৰ নটিচ আহিছে। আমাৰ সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ সদৌ সমিতিৰ মই সভাপতি হয়। আমি এই সংক্ৰান্তত আমি DC মেমকো লগ কৰিছোঁ আৰু আমি আমাৰ যি বিষয়ববী আছে সকলোৱে আমি লগ লাগি আছোঁ। কিন্তু আমাৰ দাবী এটাই যে ভুৱা অভিযোগৰ ভিত্তিত এজনো থলুৱা লোকৰ নাম যাতে আগন্তুক যি প্ৰকাশ পাবলৈ ভোটাৰ তালিকা তাৰ পৰা যাতে নাম কোনো কাৰণত কৰ্তন নহয় আৰু যাতে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ। দ্বিতীয়তে হৈছে ভুৱা যিবিলাক অভিযোগকাৰী, এই অভিযোগকাৰীসকলক কিন্তু নামবোৰ ৰাজহুৱা কৰিব লাগিব, ৰাজহুৱা কৰি আইন প্ৰণয়নৰ ব্যৱস্থা কৰিব লাগিব। আমাৰ তৃতীয় দাবী হৈছে আমাৰ যি ভুৱা অভিযোগকাৰীসকলে আমাৰ ওপৰত যি ভুৱা অভিযোগ দাখিল কৰি থলুৱা লোকসকলৰ ওপৰত যি হাৰাশাস্তি কৰিছে, ইয়াত আমাক আত্মসন্মানত লাগিছে। এই আত্মসন্মানৰ ওপৰত তেওঁলোকে চিন্তা চৰ্চা কৰি নীতিগত ব্যৱস্থা অতি সোনকালে গ্ৰহণ কৰে, অন্যথা আমি গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদত প্ৰতিখন জিলা বা গাঁৱৰ পৰা আমি প্ৰায় 6-7 হাজাৰ ওপৰত আমি লগত লোক লৈ আমি সাংবিধানিকভাৱে যি গণতান্ত্ৰিক পদ্ধতিৰে আমি বৃহৎ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।